মোৰ প্ৰথম ইনস্পিৰেশ্যনটো মোৰ দেউতা। মই কৈছিলোঁ যে দেউতাই এগৰাকী অপ্ৰাদেশিত স্কুলৰ তেওঁ শিক্ষক আছিল আৰু মই তেওঁক দেখিছোঁ মানে সৰুৰ পৰাই। তেওঁক অলমষ্ট 12 কিলোমিটাৰমান দূৰত আছিল তেওঁৰ স্কুলখন। তেওঁ চাইকেল মাৰি গৈছিল। 6 নং দফাত আচলতে অসমীয়াৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা কোৱা হৈছে। অসমীয়া জাতি ৰাজনৈতিক সামাজিক সাংস্কৃতিক যিটো সুৰক্ষা চৰকাৰী চাকৰিৰ কথা যেতিয়া কোৱা যায় তেতিয়া আমাৰ মা খুৰী বৰমা ওচৰ পাজৰৰ যিমান মানুহ আছে সকলোৱে কয় এটা জেগাত মূৰটো গুজি ল তাৰপিছত আগবাঢ়িব পাৰিবি আৰু আমি ভাবো এটা জেগাত মূৰটো গুজি লৈ তাৰপিছতনো আৰু কি আগবাঢ়িম কাৰণ লগৰ যিমানকে দেখা পাওঁ বা আমাৰ চিনাকি মানুহ যিমানকে দেখা পাওঁ এটা জেগাত মূৰ গুজি লোৱাৰ পিছত তাৰপিছত কিন্তু প্ৰগ্ৰেছ নহয় কাৰণ তেওঁলোক সেইখিনিত সেটেল হৈ যায় কিন্তু লাইফটোৱে হ'ল সেটেল নোহোৱাৰ বিষয় কাৰণ আমি এটা জেগাত যদি ৰখি যাওঁ এটা চাকৰিতে যদি আমি ৰখি যাওঁ আমাৰ যিমানখিনি কেপেবিলিটি আছে সেইখিনি কেতিয়াও হয়তো ডিস্কভাৰ নহ'ব বা আমি কেতিয়াও সেইখিনি এক্সপ্ল'ৰ কৰিব নোৱাৰিম সেইকাৰণে আমাৰ মাজত এটা এনেকুৱা মনোভাৱ লাগে যে আমি এটা জেগাত সেটেল হৈ নাযাওঁ আমি ইয়াৰে পিছত আৰু ওপৰলৈকে যাম ৰাইট আৰু আমাৰ আজিৰ যিগৰাকী অতিথি তেখেত সেই মেণ্টেলিটিৰ এটা লিভিং এক্সাম্পল গতিকে তেখেতক আমি মাতি আনিছিলো শ্ৰদ্ধাৰ মিণ্টু নাথ ডাঙৰীয়া তেখেতে ARCS ৰেংক 2 পাবলৈ সক্ষম হৈছে শেহতীয়াভাৱে অসম লোকসেৱা আয়োগৰ যি পৰীক্ষা তাতে গতিকে তেখেতক আজি আমি মাতিছিলো আৰু তেখেতক মাতি অনাৰ কাৰণ কেৱল সেইটো নহয় তেখেতক মাতি অনাৰ আৰু কাৰণ আছে কাৰণ তেখেতে ইয়াৰ আগতে ADREটো তেখেতে নিযুক্তি লাভ কৰিবলৈ সক্ষম হৈছিল কিন্তু তাৰে পিছত এটা জব কৰি থাকি উঠিও তেখেতে কি ধৰণে এই যাত্ৰাটো চলাই নিলে আৰু কি ধৰণে আকৌ আৰু এটা ওপৰলৈ জাপ এটা মাৰিবলৈ সক্ষম হ'ল এই গোটেইখিনি কথা তেখেতৰ মুখেৰে জানিম প্ৰথমতে আমাৰ অতিথিক আজি স্বাগতম জনাইছো আপোনাক স্বাগতম জনাইছো আমাৰ আজিৰ খণ্ডটিলে প্ৰথমতে আপোনাৰ অকমান খবৰ জানিম কেনেকুৱা খবৰ কেনেকুৱা অনুভৱ হৈ আছে এইখিনি সময় ছাৰ প্ৰথমতে ধন্যবাদ জনাইছোঁ মই ই কুহিপাত পৰিয়ালক মোক ইয়াত মাতি অনাৰ কাৰণে আৰু মোৰ মনৰ ভাৱখিনি ব্যক্ত কৰিবলৈ সুবিধা এটা কৰি দিয়াৰ বাবে আৰু এতিয়া মোৰ মনৰ ভাৱ বুলি ক'ব গ'লে আচলতে যিহেতু দীঘলীয়াভাৱে এই পৰীক্ষাটোৰ সৈতে জড়িত হৈ আছিলোঁ এইটো মোৰ 3rd এটেম্প্ট আছিল গতিকে এইবাৰ ক্লিয়াৰ হৈছে ৰেংক এটা পাইছোঁ যথেষ্ট ভাল লাগিছে লগতে অলপ ব্যস্ত হৈ আছোঁ কাৰণ মেডিকেল হওক বা ডকুমেণ্ট ভেৰিফিকেশ্যন হওক এইখিনি কাম পৰহি আৰু যোৱাকালি হৈ গ'ল গতিকে অলপ ব্যস্ত হৈ আছোঁ আৰু অনুভৱ যথেষ্ট ভাল হয় হয় নতুনকে কিবা এনেকুৱা নটিচ কৰিছে নেকি যে ধৰক যিখিনি আপুনি কষ্ট কৰি আছিল ইমানখিনি হয়তো সব মানুহে বুজি পোৱা নাছিল এতিয়া ৰিকগনাইজ কৰিছে যে এখেতে একচুৱেলি যিমানখিনি কষ্ট কৰি আছিল ইয়াৰে কাৰণে কৰি আছিল সেইটো হয় আমাৰ এটা কথা আছে ন যে তুমি সফল নহ'লে কোনেও নুশুনে তোমাৰ বিফলতাৰ গান তেনেকুৱা গতিকে এতিয়া ইমান দিন বিফল হৈ আছিলোঁ গতিকে এতিয়া নিশ্চিতভাৱে মানুহ ৰিকগনাইজ কৰিছে আহিছে ভাল লাগিছে সেইখিনি বস্তু ৰিকগনিশ্যন এটা পাইছোঁ সেইটোৱে পাৰ্চনেলি কিবা এনেকুৱা লাগিছে নে ৰেডেমশ্যন টাইপ ফিল হয়নে ধৰক বস্তুটো কি হয় ইমান দিনে নিজৰ ভিতৰত এখন যুদ্ধ হৈ আছিলে বা এই বস্তুটো ডিচিশ্যনটো লোৱাৰ পিছত মানে কেতিয়াও এনেকুৱা নাথাকে ন যে এটা কোট আছে যে right decisions do not exist বুলি কয় ন you have to take a decision and then you have to make it right গতিকে সেই বস্তুটো আপুনি হাতে কামে কৰি দেখুৱালে গতিকে এতিয়া কেনেকুৱা ফিল হয় একমপ্লিশড নে আৰু কিবা ইয়াৰে পিছত আৰু মন আছে UPSC বা তেনেকুৱা লেভেলত একমপ্লিশ বুলি ক'বলৈ গ'লে আচলতে লাইফটো এটা জাৰ্ণি হয় আৰু গতিকে একমপ্লিশমেণ্টৰ আচলতে সংজ্ঞাটো আমি ভালকে নাজানো কিন্তু প্ৰথম পৰ্যায়ত যিহেতু এইটো এটা APSC CCৰ জৰিয়তে কিবা এটা চিভিল ছাৰ্ভিচৰ ফালে আহিম বুলি মন আছিলে তো এটা লেভেলৰ একমপ্লিশমেণ্ট হয় কিন্তু যুদ্ধখন চলি থাকিব আৰু ভৱিষ্যতে সো কম্পিটিটিভ এক্সামছৰ কাৰণে নিজক প্ৰিপেয়াৰ কৰোঁতে সেই মাইণ্ডছেটটো কেনেকুৱা আছিল অকণমান সেই জাৰ্ণিটোৰ বিষয়ে কওক অলপ সেই মাইণ্ডছেটটোৰ কথা কওক কাৰণ নিশ্চয় ডেফিনেটলি বহুতখিনি হেৰি আহিব সংঘাত বহুত আহিব কেতিয়াবা নিজৰ মাজতে হওক কেতিয়াবা বেলেগ কোনোবা মানুহৰ ছাকচেছৰ পৰা হওক আৰু কি হয় আমাৰ মাইণ্ডছেটটো কি হয় ঘৰতো বা ওচৰ চুবুৰীয়া মানুহৰো কি হয় ধৰক একে এজৰ যদি কোনোবা মানুহ ছাকচেছফুল হৈ যায় সেই প্ৰেছাৰটো আপোনাৰ ওপৰত এড কৰি দিয়ে নহয় জানো আমাৰ ছ'চাইটিৰ এইটো এটা গল্ডেন ৰুল টাইপ হৈ আছে গতিকে সেই বস্তুটোৰ ওপৰত অকণমান কওকচোন আচলতে মিছা নকওঁ চিভিল যিহেতু মই বহুত এখন ভিতৰুৱা গাঁৱৰ পৰা আহিছোঁ ফালাগুৰি মোৰ গাঁওখনৰ নাম বজালী জিলাৰ অন্তৰ্গত গতিকে এইটো কথা ক'বই লাগিব যে মই এই চিভিল ছাৰ্ভিচৰ বিষয়ে মোৰ সৰুৰ পৰা কোনো এক্সপ'জাৰ নাছিলে মোৰ গাঁৱত তেনেকুৱা কোনো এতিয়ালৈকে চিভিল ছাৰ্ভেণ্ট নাই যি APSC বা UPSC ক্লিয়াৰ কৰিছে আৰু হয়তো মই ভালকৈ জনা নাছিলোঁ এই বিষয়ে স্কুলত থকা সময়ত গতিকে সৰুৰ পৰাই এইটো ড্ৰিম বুলি কেতিয়াও নকওঁ এইটো এটা ভাবি চিন্তি লোৱা ডিচিশ্যনেই হয় কিন্তু মই যেতিয়া কলেজ পালোঁ কলেজত পঢ়ি আছিলোঁ
তেতিয়া আচলতে মই বহুত ডিবেটিঙৰ লগত জড়িত হৈছিলোঁ আৰু মই কলেজৰ ডিবেট ছেক্ৰেটাৰীও আছিলোঁ আৰু তেতিয়া মই বহুত বিশেষকৈ লোৱাৰ অসমখন ঘূৰি ফুৰিছিলোঁ ডিবেটৰ নামত গুৱাহাটীলৈ বহুত অহা যোৱা হৈছিল আৰু তেতিয়াই আচলতে মই এই এক্সপ'জাৰটো অলপ পাইছিলোঁ চিভিল ছাৰ্ভিচৰ বিষয়ে গম পাইছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত মই গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহিলোঁ আৰু যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিলোঁ তেতিয়া যেতিয়া ফাৰ্ষ্ট ক্লাছ হৈছিল তেতিয়া মেম এগৰাকীয়ে সুধিছিল যে একচুৱেলি কোনটো লাইনত যাব বিচাৰা টিচিং নে চিভিল ছাৰ্ভিচ তেতিয়াই কিন্তু এনচাৰটো বহুত ক্লিয়াৰ আছিল অৰ্থাৎ কলেজৰ সময়ত সেইটো ক্লিয়াৰ হৈ গৈছিল যে মই চিভিল ছাৰ্ভিচৰ ফালে যাব বিচাৰোঁ আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত মাষ্টাৰ্ছৰ পিছত কি হ'ল ADRE এডভাৰটাইজমেণ্ট ওলালে সেইখিনি সময়ত আৰু তেতিয়া আচলতে কি হ'ল মই যিহেতু নিজে এজন বহুত লোৱাৰ মিডিল ক্লাছ ঘৰৰ মানুহ হয় তো ADREটোক মই এটা অপৰচুনিটি হিচাপে আচলতে ইউজ কৰিলোঁ মই ভাবি ল'লোঁ যে যদি প্ৰথম অৱস্থাত থাৰ্ড গ্ৰেডৰ জব এটাত সোমাই ল'ব পৰা যায় গতিকে কামখিনি কৰিও মই ভৱিষ্যতে চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যন চলাই যাব পাৰিম আৰু তেনেকৈ আচলতে ADREৰ কাৰণে মানে ADRE এখন যুদ্ধ বুলি মানি লৈছিলোঁ যে ADRE সেইটো 2022 চনত এক্সামটো হৈছিল 2023ত আমাক এপইণ্টমেণ্ট দিছিল যে ADREত যেনে তেনে এটা পষ্ট পাব লাগিব আৰু গতিকে মই ADREত দুটা চাকৰিয়ে পাইছিলোঁ আচলতে গ্ৰেজুৱেট লেভেলত জুনিয়ৰ এছিষ্টেণ্ট আছাম পুলিচ হেডকোৱাৰ্টাৰ্ছত আৰু ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ ছেকশ্যন এছিষ্টেণ্ট পাবলৈ সক্ষম হৈছিলোঁ আৰু মই DCP অফিচত জইন কৰিলোঁ 2023 চনৰ 1 জুন তাৰিখে আৰু তাৰ পৰাই আচলতে মই চিভিল ছাৰ্ভিচৰ প্ৰিপাৰেশ্যনটো চলাই গৈ থাকোঁ আৰু সেইটো বছৰতে আচলতে মই ফাৰ্ষ্ট এটেম্পটো দিছিলোঁ একচুৱেলি সেইবাৰ মই বিশেষ প্ৰিপাৰেশ্যন নাছিলে কিন্তু এক্সামটো কেনেকুৱা হয় জানিবৰ কাৰণে আচলতে দিছিলোঁ যিহেতু বিশেষ একো মোৰ এক্সামটোৰ প্ৰতি ইমান একো নলেজ নাছিলে সেইবাৰ মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছিল কিন্তু মেইনছ ক্লিয়াৰ নহ'ল আৰু লাষ্ট টাইম যিটো লাষ্ট এক্সাম আছিলে সেইটোত মই প্ৰিলিমছ আৰু মেইনছ দুয়োটা ক্লিয়াৰ হৈছিলে আৰু ইণ্টাৰভিউ লৈ গৈছিলোঁ কিন্তু ফাইনেল লিষ্টত নাম নাহিলে চ' মোৰ মানে গোটেই জাৰ্ণিটো এটা অলপ জেনেৰিক হয় মানে ফাৰ্ষ্ট মই প্ৰিলিমছ ক্লিয়াৰ কৰিছোঁ ছেকেণ্ড মই প্ৰিলিমছ এণ্ড মেইনছ আৰু থাৰ্ড এটেম্পটত মোৰ ফাইনেল লিষ্টত নাম আহিছে এইটো বহুত ভাল এনেকুৱা জাৰ্ণি এটা ইনস্পায়াৰিং হয় আচলতে আমাৰ আৰু যদি কোনোবাই এতিয়া এনেকুৱা এক্সপেৰিয়েন্সটো চাই আছে তেখেতসকলৰ কাৰণে ডেফিনেটলি আজিৰ এই এপিছডটো বহুত বেছি ভ্যালুয়েবল আপুনি যিখিনি কথা কয় সেইখিনিৰ পৰা তেখেতসকলে ৰিলেটো বহুত কৰিব আৰু বহুতখিনি নজনা কথা শিকিবও পাৰিব বুলি মই ভাবোঁ সেইটো কাৰণে প্ৰথমতে আপোনাক মই ধন্যবাদ জনাইছোঁ আপুনি অনেষ্টলি গোটেইখিনি আনচাৰ দিছে বহুত ধুনীয়াকৈ আৰু কোনো বস্তু বঢ়াই বা তেনেকৈ কোৱা নাই আপুনি জেনুইনলি সেইখিনি বস্তুৱে কৈছে যিখিনি আপুনি ফেচ কৰিছিল চ' এতিয়া এটা কুৱেশ্যন এনেকুৱা হয় যে বহুতে কৈ থাকে যে APSCৰ কাৰণে পঢ়িলে ADRE বা বেলেগ কম্পিটিটিভ এক্সামছ হৈ যায় সেইটো হয়তো হ'ব পাৰে কাৰণ APSCৰ কাৰণে যিটো আপুনি পঢ়িব সেইটোৰ পৰিসৰটো বহুত ডাঙৰ হয় কম্পেৰেটিভলি ADREৰ কাৰণে অলপমান হয়তো তাৰে পৰিসৰটো সৰু হৈ যায় বা বেলেগ বেলেগ ছাবজেক্টটো আহি যায় মেথমেটিক্স আহি যায় বা কিবা আহি যায় চ' অকণমান সেইটো বিষয়ে কওক যে আপুনি প্ৰথমতে APSCৰ কাৰণে পঢ়াৰ কাৰণে ADRE হৈছিল নে ADREৰ কাৰণে বেলেগকৈ পঢ়িছিল প্ৰিপাৰেশ্যনটোত কি ডিফাৰেঞ্চ আছে আচলতে মই APSC বুলি ক'ব গ'লে যিহেতু মই কলেজৰ সময়তে এইটো ডিচাইড কৰিছিলোঁ যে APSC দিম মানে তো সেইটো সময়ত মই অলপ পলিটিকেল চায়েন্স হওক বা ছ'চিয়লজি এনেকুৱা কিতাপসমূহ মানে বাহিৰা কিতাপৰ নিচিনা অলপ পঢ়িছিলোঁ সেইটো নপঢ়া নহয় কিন্তু ADRE প্ৰিপাৰেশ্যনটো মই ADRE বুলিয়ে কৰিছিলোঁ আচলতে আৰু এই ক্ষেত্ৰত মই ইগৈবাদকো ধন্যবাদ দিব লাগিব কাৰণ মই সেই সময়ত ইগৈবাদত ক্ৰেছ কৰ্চটো লৈছিলোঁ আৰু তেতিয়াৰ পৰাই আচলতে মই ইগৈবাদৰ লগত জড়িত যিটো ADRE ক্ৰেছ কৰ্চ আছিলে আৰু সেইখিনি সময়ত কিন্তু মই এটা বস্তু ট্ৰাই কৰিছিলোঁ ADREত যে যিখিনি ফাউণ্ডেশ্যন আছে বেছটো যাতে মোৰ ষ্ট্ৰং হৈ যায় ADRE পৰাই ষ্টেটিক পৰ্চনটো আৰু পলিটিৰ ক্ষেত্ৰত ক'ব লাগিব পলিটি জ্যোতিষ নাথ ছাৰে পঢ়াইছিল আমাক তেতিয়া পলিটিখিনি কিন্তু একদম মোৰ তেতিয়াই বেছটো গঢ়ি উঠিছিল কিন্তু ADRE প্ৰিপাৰেশ্যনটো অলপ বেলেগ হয় কাৰণ ADREত যিহেতু আমি ৰিজনিং মেথছ আৰু ইংলিছকো যথেষ্ট গুৰুত্ব দিয়া হয় কিন্তু APSCৰ ক্ষেত্ৰত CSATৰ ক্ষেত্ৰত সেইখন কোৱালিফাইং পেপাৰ হয় আৰু CSAT কোৱালিফাই কৰিব পৰা যায় কাৰণ সেইটো মানে এখন ছাবজেক্টত যদি আপোনাৰ বেছটো ষ্ট্ৰং থাকে তেতিয়াই CSAT কোৱালিফাই হৈ যায় কাৰণ মই 3বাৰ এক্সাম দিছোঁ 3বাৰে মোৰ প্ৰিলিমছ ক্লিয়াৰ হৈছে মই প্ৰিলিমছত মানে এতিয়ালৈকে ফেইল কৰা নাই আজিলৈকে গতিকে CSATখন ইমান ডাঙৰ ফেক্টৰ বুলি নাভাবোঁ তথাপিও যিখিনি আমাৰ নিচিনা হিউমেনিটিজ বেকগ্ৰাউণ্ডৰ পৰা আহিছে তেওঁলোকে অলপ ইংলিছ আৰু ৰিজনিংখিনিত যদি গুৰুত্ব দি দিয়ে CSATৰ মেথছখিনি মানে এৰি আহিলেও ক্লিয়াৰ হৈ যায় CSAT
কিন্তু এডিআৰিৰ ক্ষেত্ৰত কি হয় আপুনি মেথছ আৰু ইংলিছ ৰিজনিঙক যথেষ্ট গুৰুত্ব দিব লগা হয় কাৰণ জিকেৰ ক্ষেত্ৰততো যিমান কুৱেশ্যন আহিলেও 100% তাক কেটাৰ কৰাটো ইজি নহয় কেতিয়াও জিকেত নম্বৰ অলমষ্ট চবেই মানে এইটো যদি এক্সামটোক আমি এটা হেৰি কৰি চাওঁ এক্সামটোৰ পেটাৰ্ণটোক জিকেত অলমষ্ট 80% মাৰ্কছটো চবেই পাবলৈ সক্ষম হয় কিন্তু মেথছ ৰিজনিং আৰু ইংলিছেই মানে ফেক্টৰ হয় আৰু ডিচাইডিং ফেক্টৰ হয় এডিআৰি হয় ঠিক আছে আৰু এটা বস্তু জানিবলৈ বিচাৰিছো আমাৰ মাইণ্ডছেটটো যিটো মই আৰম্ভণিত কৈছিলো যে এটা পাই যোৱাৰ পিছত অকণমান লেজিনেছ এটা আহি যায় আৰু কি হয় ফিনেন্সিয়েলি যদি আমি মানে বেকগ্ৰাউণ্ডটো কি হয় নিজে বিল্ড কৰিবলগীয়া হৈ যায় ফিনেন্সিয়েল এটা নিজৰ যিটো বেছ নিজৰ ফাউণ্ডেশ্যনটো নিজে বিল্ড কৰিবলগীয়া হৈ যায় তাৰপিছততো মানে এনেকুৱা হৈ যায় আপোনাৰ কান্ধত ৰেছপনচিবিলিটি আহি যায় গতিকে মানে কোনোবাখিনিত মই বহুতৰ ক্ষেত্ৰত দেখিছোঁ সেইটো বস্তু ভাল লাগিছে যে আপোনাৰ ক্ষেত্ৰত তেনেকুৱা হোৱা নাই কিন্তু বহুতৰ ক্ষেত্ৰত দেখিছোঁ যেতিয়া ৰেছপনচিবিলিটি আহি যায় সেই উৰা সপোনটো মানে নাইকিয়া হৈ যায় কাৰণ পাখি দুখনে মানে সিমান বেছি ৱেইট কঢ়িয়াই ওপৰলৈ উঠিব নোৱাৰে গতিকে পাখি দুখন মজবুত কৰোঁতে নিজৰ লগত কি কথা পাতিছিল আপোনাৰ মাইণ্ডছেটটো কি আছিল আচলতে প্ৰথম কথা নিজৰ মাজত ক্লিয়াৰ হ'ব লাগিব মই কি কৰিব বিচাৰোঁ জীৱনত হয় কাৰণ মই সদায় এটা কথা মনত ৰাখিছিলোঁ যে মই সৰুৰ পৰা বহুত কষ্ট কৰিছোঁ আৰু মোৰ লগতে মোৰ মা দেউতাও মোৰ লগত বহুত কষ্ট কৰিছে কাৰণ মোৰ দেউতাই এগৰাকী ফ্ৰেঞ্চাইজ স্কুলত টিচাৰ আছিলে আৰু পিছত তেওঁ 2013ত মোৰ মেট্ৰিক পাছ কৰা বছৰটোত তেওঁৰ স্কুলখন প্ৰভিঞ্চিয়েলাইজ হয় আৰু 11 বছৰ চাকৰি কৰি তেওঁ ৰিটায়াৰমেণ্ট লয় 2024 চনত গতিকে মোৰ সেইটো সদায় ক্লিয়াৰ আছিল যে সমাজৰ কাম কৰাৰ মন সদায় আছে কিন্তু একে সময়তে নিজৰ যিটো ঘৰৰ মানে ঘৰখনক আগুৱাই নিবৰ কাৰণে বা মা দেউতাই মোৰ কাৰণে যিখিনি কষ্ট কৰিছে সেইখিনি এটা উচিত মূল্য দিবৰ কাৰণে মই কিবা এটা কৰিব লাগিব আৰু সেইটো মোৰ বেক অন মাইণ্ড সদায় আছিলেই আৰু সেইটো কাৰণে মই মানে আৰু যিমান কষ্ট কৰিছিলোঁ সৰুতে পঢ়াৰ নামত কাৰণ যেতিয়া মোৰ মনত আছে হাইস্কুলত আমি যেতিয়া পঢ়িছিলোঁ মোৰ এডভান্স মেথামেটিক্স আছিল ইলেক্টিভ ছাবজেক্ট মই প্ৰায় 10 কিলোমিটাৰ চাইকেল মাৰি টিউশ্যন কৰিব গৈছিলোঁ গতিকে সেই কষ্টটো সদায় মনত আছিল যে ইমান কষ্ট কৰাৰ পিছত যদি মই কাকো ডিমিন কৰা নাই বাট সেইটো যে ইমান কষ্ট কৰাৰ পিছত যদি মই 3rd গ্ৰেডৰ জব এটাত ৰৈ যাব লগা হয় এটা মানে মোৰ কষ্টখিনিক জাষ্টিচ দিয়া নহ'ব আৰু সেই বস্তুটো মোৰ সদায় মনত আছিল সেইটো মই ক্লিয়াৰ আছিলোঁ গতিকে মোৰ বিফলতা আহিছে কাৰণ এডিআৰি পোৱাৰ পিছত মই দুবাৰ ফেইল কৰিছোঁ এক্সামটো ফেইল বুলিয়ে কৈছোঁ কিন্তু সেই কথাটো মনত ৰাখিছোঁ যে মই পাব লাগিব আৰু মই এইটো কথা জানিছিলোঁ যে মোৰ নিজৰ ওপৰত সেইটো বিশ্বাস আছিল যে মই লাগি থাকিলে কনচিষ্টেণ্টলি মই এই এক্সামটো ক্লিয়াৰ কৰিব পাৰিম আৰু সেই মাইণ্ডছেটটো লৈ আচলতে মই আগুৱাই গৈছিলোঁ আৰু তাৰ লগতে কিন্তু ঘৰৰ মা দেউতা বা ফ্ৰেণ্ডছ তেওঁলোকৰো বহুত অৱদান আছে আৰু মোৰ মানে গাৰ্লফ্ৰেণ্ড কাকু দাস তেওঁৰ কথাও ক'ব লাগিব তেওঁ মানে এনি টাইম মোক মটিভেটেড কৰি ৰাখিছে যে কৰিব লাগিব বা কৰিব পাৰিবা তুমি আৰু মা দেউতাও কেতিয়াও এই ক্ষেত্ৰত বাধা দিয়া নাই আৰু বিভিন্ন মোৰ ফ্ৰেণ্ডছবিলাক বহুত কলেজৰ দিনৰ বা এতিয়া কলিগছ মানে এপি হেডকোৱাৰ্টাৰ যিখিনি কলিগছ আছিল তেওঁলোকৰ কিন্তু বহুত মানে মই যিমান নিজৰ ওপৰত বিশ্বাস কৰিছোঁ তেওঁলোকে মোৰ ওপৰত বেছি বিশ্বাস কৰিছিল আৰু সেইখিনিয়ে মোৰ যিটো চেল্ফ ডাউট আছিল সেইটো মানে ক্লিয়াৰ কৰাত মোক সহায় কৰিছিল এটা কথা অকণমান আমি চিলেবাছৰ বাহিৰলৈ যাম এতিয়া যিখিনি কথাৰ ফ্ল'ৰ পৰা মই ধৰিছোঁ মানে আপোনাৰ আমি প্ৰায় দেখি থাকোঁ যে প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত পিতৃ মাতৃ বা তেনেকৈ যিমান ভূমিকা থাকে সমান ভূমিকা কিন্তু ধৰক ছিংগলখিনিৰ কথাটো বেলেগ কিন্তু যিখিনি কমিটেড হয় তেওঁলোকৰ পাৰ্টনাৰ্ছৰ কিন্তু সমানেই ডাঙৰ ৰ'ল থাকে কাৰণ মানে পাৰ্টনাৰ্ছ কেন মেক ইট অৰ ব্ৰেক ইট যদি ভাল পাৰ্টনাৰ পাই যায় ইউল মেক ইট আৰু যদি টক্সিক পাৰ্টনাৰ হয় তেতিয়াহ'লে দ্যাটছ নট পচিবল গতিকে এইটো বস্তু অকণমান কওকচোন যে প্ৰেমৰ সম্পৰ্ক কেনেকুৱা হ'ব লাগে কাৰণ আপুনিও ধৰক এই যুৱ প্ৰজন্মৰ এগৰাকী ব্যক্তি বা আপুনি সাফল্যৰ চিৰিত বগাবলৈ আৰম্ভ কৰিছে আমাৰ এনেকুৱা বহুতো লোক আছে যিয়ে মানে প্ৰেম সম্পৰ্কে বহুতো ভুল ধাৰণা পুহি ৰাখে গতিকে অকণমান সেইটো বিষয়ে মই আপোনাৰ অনুভৱ জানিব বিচাৰোঁ প্ৰেমৰ ক্ষেত্ৰত মই যদি কওঁ মানে মোৰ যিখিনি এক্সপিৰিয়েঞ্চ মই আজি অলমষ্ট 8 বছৰ ধৰি ৰিলেশ্যনশ্বিপ এটাত আছোঁ কলেজৰ দিনৰ পৰাই প্ৰথম কথা মিলিব লাগে জীৱনৰ প্ৰতি যিটো আইডিঅলজি মই পলিটিকেল আইডিঅলজি বুলি নকওঁ বাট জীৱনৰ প্ৰতি মানুহ এজনৰ যিটো দৃষ্টিভংগী সেইটো যেতিয়া মিলি যায় সেই ভাইবটো যেতিয়া মেটচ কৰে তেতিয়া বহুত উজু হৈ যায় মানে গোটেই প্ৰচেছটো আৰু তেতিয়া ছাপৰ্টটো মানে জেনেৰিকেলি আহি যায় জেনেৰিকেলি গোটেই ছাপৰ্ট ছিষ্টেমটো বিল্ড আপ হয় আৰু তেতিয়া ছাপৰ্টটো মানে কেনেকুৱা হয় যে আপোনাক বুজি পায় বা আপুনি তেখেতক বুজি পাব আৰু বুজাৰ লগে লগে তেওঁৰ যিটো কেপেবিলিটি বা তেওঁৰ যিখিনি পটেঞ্চিয়েল সেইখিনি আপুনি অনুভৱ কৰিব পাৰে আচলতে
আৰু তেতিয়া ছাপৰ্ট ছিষ্টেমটো অট'মেটিক বিল্ড হয় একচুৱেলি এইটো বহুত ডাঙৰ কথা কাৰণ আজিৰ তাৰিখত আমি দেখা পাওঁ মানে ৰিলেশ্যনশ্বিপতকে এতিয়া ক'বলৈ গ'লে টু বি ভেৰি অনেষ্ট চিটুৱেশ্যনশ্বিপ বা কি বুলি কয় ঘষ্টিং এনেকুৱা বস্তুবিলাক চলি থাকে কিছুমান ছ'চিয়েল মিডিয়া টাৰ্ম আমাৰ ময়ো বহুত দেৰিকে গম পাইছোঁ একচুৱেলি লিটল টু অল্ড টু ন' অল এবাউট মানে তাৰপিছত তেনেকুৱা দিনত ট্ৰাষ্ট ধৰি ৰখাটো বা ট্ৰাষ্ট ইছ্যু নহাটো কিন্তু বহুত ডাঙৰ কথা চাবলৈ গ'লে আৰু যিখিনি ভাল ৰিলেশ্যনশ্বিপ আমি সদায় দেখি থাকোঁ মানে আগতেও আছিল আৰু এতিয়াও আছে একচুৱেলি এতিয়া নাই বুলি বহুতে কয় এইটো ধাৰণা ভুল মই কৈ দিছোঁ চ' এতিয়াও এনেকুৱা আছে য'ত মানে মানুহ দুজন অকল ফিজিকেলিহে দুজন বেলেগ বেলেগ মানুহ মেণ্টেলি এজনেই হয় এটা চিষ্টেম এটা গ'ল একেলগে কাম কৰি গৈ থাকে গতিকে দেটছ ভেৰি প্লিজিং টু ন' এবাউট আৰু ঠিক আছে অকণমান এতিয়া প্ৰেমৰ পৰা আমি হেৰিফালে আহিম আমি জানো যে আপুনি ৰিচেণ্টলি বুলি নকওঁ ইয়াৰ আগতে আপুনি আপোনাৰ লাইফত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগত জড়িত আছিল আমি গম পোৱা মতে গতিকে সেই এক্সপিৰিয়েঞ্চটো অকণমান কওক কেনেকুৱা আছিল সেই জাৰ্ণিটো বা তাৰ মূল লক্ষ্যটো কি আচলতে ছাত্ৰ মুক্তিৰ লগত মই জড়িত হ'লোঁ বিশ্ববিদ্যালয় দিনৰ পৰা মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত আহিলোঁ তেতিয়া মই গোপীনাথ বৰদলৈ ২ নং ৩ মহলীয়া ছাত্ৰাবাসত এগৰাকী মানে বৰদাৰ হওঁ আৰু তেতিয়া মই আমাৰ ছিনিয়ৰ দাদা কেইজনমানক লগ পালোঁ আৰু মই কলেজীয়া দিনৰ পৰা ষ্টুডেণ্ট পলিটিক্সৰ লগত জড়িত আছিলোঁ আৰু মই কৈছোঁৱে মই ডিবেট ছেক্ৰেটাৰী আছিলোঁ কিন্তু মই কোনো এক্টিভ ষ্টুডেণ্ট পলিটিক্সত জড়িত নাছিলোঁ মানে কোনো ষ্টুডেণ্ট যিবিলাক আমাৰ প্ৰেছাৰ গ্ৰুপ থাকে তাৰ মেম্বাৰ নাছিলোঁ কিন্তু কথাটো হ'ল যে মই সৰুৰ পৰা যথেষ্ট এটা লিবাৰেল পৰিৱেশত ডাঙৰ হৈছোঁ আমাৰ মানুহজনো লিবাৰেলে হয় গতিকে ইয়াত মই যেতিয়া ইউনিভাৰ্চিটিত আহিলোঁ গতিকে তেওঁলোকৰ কথা বতৰাখিনি মোক আকৃষ্ট কৰিলে আৰু ছাত্ৰ মুক্তিৰ গ'ল বুলি ক'বলৈ আমাৰ যিটো ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তাত মটোত লিখা আছে অধ্যয়ন দায়বদ্ধতা আৰু সংগ্ৰাম তো প্ৰথম কথা যিহেতু ষ্টুডেণ্ট আমি ষ্টুডেণ্ট পলিটিক্স বুলি কৈ আছোঁ অধ্যয়ন থাকিবই লাগিব অধ্যয়নক বাদ দি কেতিয়াও ছাত্ৰ নহয় আপুনি সমাজৰ কথা ভাবিব লাগিব বা সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত ইনক্লুচিভিটিৰ ক্ষেত্ৰত কেনেকৈ সমাজৰ প্ৰতি তো কাষ্ট ক্লাছ ক্ৰিড বা বিভিন্ন ধৰণৰ জেণ্ডাৰক আমি আগুৱাই নিব পাৰোঁ সেইটো ভাবিব লাগিব কিন্তু একেসময়তে আমি অধ্যয়ন কৰিব লাগিব ইয়াৰ লগতে দায়বদ্ধতা থাকিব লাগিব আমাৰ সমাজৰ প্ৰতি ৰেছপনচিবিলিটিটো আৰু যিহেতু আমি সমাজৰে অংশ আমিতো ইণ্ডিভিজুৱেলি আমাৰ কোনো পৰিচয় নাই মই প্ৰথম পৰিয়ালৰ পৰা আৰম্ভ কৰি গাঁৱৰ পৰা গোটেই জিলা আৰু অসমখন মই অসমখন বুলিয়েই ক'লোঁ গতিকে সমাজৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব আৰু লগতে সংগ্ৰাম কৰিব লাগিব আমি কাৰণ আমি জীৱনতেই হওক বা ছ'চাইটিৰ ক্ষেত্ৰতে হওক আমি সংগ্ৰাম সদায় কৰিব লাগিব গতিকে ছাত্ৰ মুক্তিয়ে কৈছে যে অধ্যয়ন দায়বদ্ধতা আৰু সংগ্ৰাম আৰু লগতে সম অধিকাৰ সম ন্যায় ছ'চিয়েল জাষ্টিছৰ ক্ষেত্ৰত সকলোৱে যাতে সমানভাৱে জীয়াই থাকিব পাৰে এইখন ছ'চাইটিত আৰু আমি সদায় ইনক্লুচিভিটিৰ কথা কৈছিলোঁ ইনক্লুচিভিটি মানে যে এটা ভাষিক জাতি অকল ভাষিক জাতীয়তাবাদ নহয় যিহেতু অসমীয়া বুলি ক'লে অসমীয়াৰ আচলতে সংজ্ঞাটো বহুত বিশাল আমাৰ বিভিন্ন জনগোষ্ঠীসমূহ বড়ো মিচিং কাৰ্বি বিভিন্ন যিসমূহ জনগোষ্ঠী আছে তেওঁলোকো অসমীয়া জাতিৰ সংজ্ঞাৰ ভিতৰত পৰে গতিকে সেই ইনক্লুচিভিটিটো যে অকল আমি অসমীয়া ভাষাটোক জাপি দিলেই নহ'ব তেওঁলোকৰ যিসমূহ নিজৰ ভাষা আছে সেইসমূহ ভাষাকো আমি আচলতে বা তেওঁলোকৰ কালচাৰখিনিক আমি এটা মেইন ষ্ট্ৰীমাইজেশ্যন কৰিব লাগিব গতিকে সেই কথাটো মই যিখিনি বুজি পাইছিলোঁ আৰু মোক আকৃষ্ট কৰা কথাখিনি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সেইখিনি আছিলে হয় এইটো জানি বহুত ভাল লাগিলে আৰু ছাত্ৰ ৰাজনীতিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিত যিধৰণে আপুনি যিখিনি কথা ক'লে সিমানখিনি আণ্ডাৰষ্টেণ্ডিং থকা মানুহ কিন্তু বহুত কম আছে কাৰণ ছাত্ৰ ৰাজনীতি সংগঠন বহুত আমি দেখিছোঁ কাৰণ আজিকালি নিউজ বা ছ'চিয়েল মিডিয়াত এনেকুৱা ফুটেজ ওলাই থাকে ধৰক এনেকুৱা ফুটেজ দেখিবলৈ পাওঁ য'ত প্ৰতিবাদ বহুত কৰিছে বা কিন্তু তেওঁলোকে নিজৰ পাৰ্পাছটো নাজানে তেওঁলোক কোনোবাখিনিত মানে হেৰি হৈ যায় ডাইভাৰ্জ হৈ যায় যিটো মেইন ইছ্যু আছিলে বা মেইন যিটো তেওঁলোকৰ গ'ল আছিলে সেই ৰাস্তাটোৰ পৰা কোনোবাখিনিত ডাইভাৰ্জ হৈ যায় তেওঁলোক আৰু কিন্তু ঘূৰি নাহে সেইটো ফালে গতিকে ইউ কেন মেক ইট অৰ ব্ৰেক ইট বুলি কয় ন এই ছাত্ৰ ৰাজনীতিয়ে কিন্তু মানুহক এটা ভাল ডিৰেকশ্যনত লৈ গৈ এজন ভাল মানুহো বনাব পাৰে আৰু যদি বিশৃংখলতাৰ মাজত সোমাই যায় তেতিয়া কিন্তু দিশহাৰা হৈও ৰৈ যাব পাৰে কোনোবাখিনিত চ' আপুনি কি ভাবে যে বৰ্তমানে যিমানখিনি ছাত্ৰ ৰাজনীতি চলি থকা দেখা যায় সকলো ক্ষেত্ৰতে চব ছাত্ৰই সেই বস্তুটো জানেনে যে অধ্যয়নটো সিমানেই জৰুৰী বা মূল বিষয়বস্তুৰ লগত হেৰি হৈ থাকিব লাগিলে ৰেলেভেণ্ট হৈ থাকিব লাগিলে শৃংখলাবদ্ধতাৰ দৰকাৰ আছে বা সন্মানটো ডাঙৰক দিয়া বা সেই বস্তুটো চবে জানেনে বা চবে পালন কৰেনে আচলতে ছাত্ৰ ৰাজনীতিৰ কথা ক'ব গ'লে একচুৱেল পাৰপাছটো চাওক সেইটো সদায় ভালেই হয় ভাল এনেকুৱা অৰ্থত যেতিয়া আপুনি ছাত্ৰ ৰাজনীতি কৰাৰ পিছত প্ৰথমটো এৱাৰ চিটিজেনৰী আমি এটা জাগ্ৰত এটা জনতা
যিটো সৃষ্টি কৰাৰ ক্ষেত্ৰত ভৱিষ্যতৰ নাগৰিক সৃষ্টি কৰাৰ ক্ষেত্ৰত ছাত্ৰ ৰাজনীতিৰ যথেষ্ট ভূমিকা থাকে আৰু সেইখিনি আমি কলেজীয়া দিনত বা বিশ্ববিদ্যালয়ৰ দিনত শিকিব পাৰো ছাত্ৰ ৰাজনীতিৰ পৰা আৰু লগতে এটা যদি আমি সুস্থ সবল ৰাজনৈতিক এটা বাতাবৰণ সমাজত সৃষ্টি কৰিব লগা হয় তেতিয়াও আচলতে ছাত্ৰ ৰাজনীতিৰ প্ৰয়োজনীয়তা আছে কাৰণ আপুনি যদি মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িছো পাৰ্চনেলি আপুনি যদি গুৱাহাটী বিশ্ববিদ্যালয়ত যায় আপুনি দেখিব হোষ্টেলসমূহত যায় যদি দিনত আপুনি দেখিব যে বেলেগ বেলেগ কেণ্ডিডেটৰ কাৰণে তেওঁলোক কেম্পেইনিং কৰি আছে বেলেগ সংগঠনৰ কিন্তু ৰাতি আকৌ একেলগে বহি তেওঁলোকে মানে পাৰ্টি কৰিব বা আড্ডা মাৰিব গতিকে সেইটো এটা সুস্থ সবল ৰাজনৈতিক ভৱিষ্যতৰ যিটো বাতাবৰণ বা একচুৱেল যিটো সাংসদীয় ৰাজনীতি হয় সেই বাতাবৰণটোৰ ক্ষেত্ৰত ছাত্ৰ ৰাজনীতি ভূমিকাও আছে আৰু উল্লেখনীয় হয় ছাত্ৰ ৰাজনীতি কৰাটো আৰু তাৰ লগতে ছাত্ৰ ৰাজনীতিয়ে কিন্তু মানুহ এজনক মানে কমপ্লিট হিউমেন বিং এটা কৰাৰ যিটো প্ৰচেছ তাত মানে যথেষ্ট ভূমিকা আছে মই যদি মোৰ ব্যক্তিগতভাৱে মোৰ কথা কওঁ আজি মানে এনেকুৱা হয় আজি CC ক্লিয়াৰ কৰা বহুত হয়তো মানুহ এনেকুৱা পাব যিয়ে কেৱল পঢ়িছে আৰু মই কাকো সমালোচনা কৰা নাই বাট কথাটো কৈছো যে কলেজ পঢ়িলে তাৰপিছত কিবা এটা চাকৰিত সোমালে আৰু আকৌ মানে ৰুমটোৰ ভিতৰত পঢ়ি পেলাই তেওঁ এক্সামটো ক্ৰেক কৰিলে হয়তো ভাল ৰেংকো পাব পাৰে কিন্তু মোৰ কথাটো এনেকুৱা হৈছে যে মই আচলতে গোটেইখিনিয়ে কৰিছো মই কলেজত ডিবেট সেক্ৰেটাৰী হৈছো আকৌ মই গুৱাহাটী বিশ্ববিদ্যালয়ত আহি ছাত্ৰ ৰাজনীতি কৰিছো প্ৰত্যক্ষভাৱে জড়িত হৈছো আন্দোলনো কৰিছো গতিকে মই কি হয় মই সেই অসমখনক বুজাত আৰু এইটো এক্সামটোতো মোক হেল্প কৰিছে দেই গোটেই অসম টপিকখিনিত বা এনচাৰ লিখাৰ ক্ষেত্ৰত বিশেষকৈ বা মানুহক বুজাত বা লিডাৰশ্বিপ কেপেবিলিটি এটা বিল্ড হৈছে যিটো আচলতে এটা যিটো চিভিল চাৰ্ভেণ্টৰ কাৰণে লাগে লিডাৰশ্বিপটো সেই কেপেবিলিটি এটা মানুহক মানে আমি যিটো সংগঠক হোৱাৰ ক্ষেত্ৰত মানে এটা যথেষ্ট ভূমিকা থাকে আৰু বেয়াখিনি এনেকুৱা হয় আচলতে বেয়াটো হয় এক্সটাৰ্নেল ফেক্টৰৰ পৰা যিহেতু আজিকালি আমাৰ বিভিন্ন সংসদীয় যিসমূহ ৰাজনৈতিক দল সেই দলসমূহৰো বিভিন্ন ছাত্ৰ সংগঠনো আছে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে তো বহুত সময়ত বাহুবল বা ধনবল এইখিনি ছাত্ৰ ৰাজনীতিত প্ৰৱেশ কৰে আৰু তেতিয়া কি হয় আচলতে ভীতিগ্ৰস্ত কৰি তোলা হয় ছাত্ৰসকলক মতটো সঠিক থাকে বা শুদ্ধ পথতে থাকে কিন্তু বহুত সময়ত এই ধনবল বা বাহুবলে কি কৰে তেওঁলোকক নিজৰ লক্ষ্যৰ পৰা আঁতৰাই পঠায় আৰু সেই আঁতৰাই পঠোৱাৰ কাৰণে কেতিয়াবা মানে অলপ বিশৃংখল পৰিস্থিতি এটা উদ্ভৱ হয় কিন্তু তেওঁলোকে সেই তেওঁলোকৰ এনাৰ্জিখিনিক যদি চেনেলাইজ কৰে ভাল দিশে তাত ছাত্ৰ ৰাজনীতিক কিন্তু মই বেয়া বুলি মানে কেতিয়াও নকওঁ এক্সেক্টলি ছাত্ৰ ৰাজনীতিটো কেতিয়াও বেয়া হ'বও নোৱাৰে আৰু যিখিনি বস্তু ধৰক আপুনি ক'লে এক্সেক্টলি আপোনাৰ পইণ্টটো ধৰিয়ে মই কৈছো যে ৰুমৰ ভিতৰত সোমাই এজন মানুহে পঢ়ি থাকিব পাৰে কিন্তু তেওঁৰ পাৰ্চনেলিটিটো হয়তো নট আপ টু ডেট মাৰ্ক আৰু তেখেতে লাইফত কোনোবা এটা নহয় কোনোবা এটা পইণ্টত হয়তো গৈ ৰিগ্ৰেট কৰিব পাৰে যে মই এইটো বস্তু এক্সপ্ল'ৰ কিয় নকৰিলো কাৰণ এটাই লাইফ গতিকে এইটো লাইফত চব কৰিব লাগে চব এক্সপিৰিয়েঞ্চ ল'ব লাগে আৰু তেতিয়াহে এজন মানুহ মানে কমপ্লিট হিউমেন বিং হয় গতিকে মোৰ এইখিনিত মানে পিঅভিটো আপোনাৰ সৈতে মই চেম পিঅভি শ্বেয়াৰ কৰোঁ কাৰণ ছাত্ৰ ৰাজনীতি বা যিকোনো মেইন ষ্ট্ৰীম ৰাজনীতিৰ কথাকে আমি যেনিবা ক'লো তাৰে মটিভটো কেতিয়াও বেয়া নাছিল তাক বহুত সময়ত মিছ ইণ্টাৰপ্ৰেট কৰা যায় বহুত মানুহৰ হাতত সঠিক ইনফৰমেশ্যন নাথাকে বহুত মানুহৰ হয়তো নলেজৰ অভাৱ বা ষ্টাডিৰ অভাৱ সেইকাৰণে মানে নিজা নিজা মটিভ কিছুমান লৈ পেলাই তেওঁলোকে বেলেগ বেলেগ ধৰণৰ কিছুমান বিশৃংখলতা সৃষ্টি কৰে তো এতিয়া অকণমান মেইন ষ্ট্ৰীম পলিটিক্সৰ কথা পাতিম মই কোনো দলৰ নাম মেনশ্যন নকৰোঁ এতিয়া মানে দেখা যায় যে অসমখন বিভিন্ন বেলেগ বেলেগ ভাগত ভাগ হৈ গৈছে আৰু ইটো ভাগে সিটো ভাগক গালি পাৰা আৰম্ভ কৰিছে য'ত আমি এজ অসমীয়া মানে আমাৰ নিজৰ গ'লটো পাহৰি গৈছোঁ আজি জুবিন গাৰ্গৰ কথাই ক'লো বা আন কিবা কথাই ক'লো যে অসমখনক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আমি নিজৰ গ'লটো বা নিজৰ যিটো দায়বদ্ধতা সেইটোৰ পৰা ডিষ্ট্ৰাক্ট হৈ পেলাই আমি কিন্তু পলিটিকেল পাৰ্টিবিলাকৰ কথা শুনি আছোঁ যিটো একচুৱেলি আমি নাছিলোঁ আমি তেনেকুৱা হিউমেন বিং হৈ গৈছোঁ কোনোবা পলিটিকেল পাৰ্টিয়ে দিয়া কিছুমান এজেণ্ডা আমি মূৰত সোমোৱাই লৈ পেলাই গতিকে এই ক্ষেত্ৰত আপুনি নাগৰিকসকলক কি আহ্বান জনাব মই এই প্ৰশ্নটো উত্তৰ দিয়াৰ আগতে এটা কথা এড কৰি লওঁ আচলতে পলিটিক্স যিটো মানে সংসদীয় ৰাজনীতি সেইটো যথেষ্ট টান বস্তু হয় দেই মই সেইটো কম কাৰণ এটা সময় এনেকুৱা আছিল যে আমিও প্ৰত্যক্ষ ৰাজনীতিৰ সৈতে জড়িত হ'বলৈ মন এটা আছিলে আৰু এতিয়া বহুত মোৰ বিভিন্ন বন্ধু বা চিনিয়ৰ বেলেগ বেলেগ পলিটিকেল পাৰ্টিৰ লগত জড়িত হৈ আছে মানে এটা পলিটিকেল পাৰ্টিয়ে নহয় আৰু তেওঁলোকে যথেষ্ট কষ্ট কৰিছে সেইটোও ক'ব লাগিব আৰু তেওঁলোক যুৱ প্ৰজন্মৰ এই নতুনকৈ আগবাঢ়ি অহাখিনি কিন্তু ৰাজনীতিত যদি মানে আগবাঢ়ি যাব পাৰে তেতিয়া এটা নিশ্চিতভাৱে আমাৰ ৰাজনীতিটো এটা ভাল দিশত গতি কৰিব অসমৰ ৰাজনীতিটো আৰু তেওঁলোকে সেই কষ্টখিনি হয়তো কৰিব পৰা সামৰ্থ্য মোৰ নাই মানে মই তেনেকৈ ভাবোঁ
কাৰণ মই বহুত লোৱাৰ মিডিল ক্লাছ ফেমিলিৰ হয়, সেইটো কৈছোৱেই। আৰু মই মানে ভাবিলোঁ যে সেইখিনি সময় দিব মই নোৱাৰিম, মই এটা চাকৰি কৰাটোৱে মোৰ কাৰণে সুবিধাজনক হ'ব মোৰ ব্যক্তিগত পৰ্যায়ত ক'ব গ'লে। গতিকে তেওঁলোকক আচলতে ধন্যবাদ জনাব লাগে যে তেওঁলোকে আগবাঢ়ি আহিছে কিবা এটা চেঞ্জ কৰিম বুলি। এতিয়া আপোনাৰ প্ৰশ্নটো উত্তৰ দিছোঁ, যিটো অসমক ভাগ ভাগ কৰাৰ কথাটো কোৱা হৈছে, এইটো আচলতে এতিয়া এনেকুৱা হৈ গৈছে যে মই কোনো পলিটিকেল পাৰ্টিক সমালোচনা নকৰোঁ, কিন্তু অসম ভোটৰ কাৰণে অৰ্থাৎ সকলোৱে নিজৰ নিজৰ এটা ভোট বেংক, এটা পাৰ্মানেণ্ট ভোট বেংক ক্ৰিয়েট কৰাৰ কথা চিন্তা কৰে। আৰু সেই ভোট বেংকৰ ৰাজনীতিটোৰ কাৰণে আচলতে সমাজখনক ভাগ ভাগ কৰি দিয়াৰ এটা মানে তেওঁলোকে এটা পন্থা অৱলম্বন কৰে। কিন্তু আমি নাগৰিকক মই এইটোৱে আহ্বান জনাব বিচাৰিছোঁ, আমি অসমীয়া হিচাপে, অসমৰ নাগৰিক হিচাপে আমি এক হৈ থাকিব লাগিব। আৰু আমাৰ প্ৰথম পৰিচয় অসমীয়া, আমি অসমখনক মানে কেনেকৈ আগুৱাই নিব পাৰোঁ, বা যিখিনি হেজিমনি এটা ক্ৰিয়েট হৈছে বৰ্তমান বাহিৰা সংস্কৃতি, সেইখিনি অসমীয়া কালচাৰটোক কেনেকৈ ইনটেক্ট কৰি ৰাখিব পাৰোঁ আমাৰ, সেইখিনি আমি চাব লাগিব। আৰু লগতে এটা কথা ক'বই লাগিব যে অসমীয়াৰ যদি ভৱিষ্যত সুৰক্ষিত কৰিব লগা হয়, তেতিয়াহ'লে কিন্তু অসম চুক্তিৰ 6 নং দফাৰ গত্যন্তন নাই। মোৰ সেইখিনি অনুভৱ আচলতে। 6 নম্বৰ দফাটোৰ বিষয়ে অকণমান ক'ব নেকি? সেইটো বস্তু হয়তো বহুত মানুহৰ মনত কৌতূহল আহিব পাৰে, যিটো বস্তু একচুৱেলি হয় কি বা ইয়াত কি কোৱা হৈছে, অলপমান ইন ব্ৰিফ সেই বস্তুটোৰ বিষয়ে। 6 নং দফাত আচলতে অসমীয়াৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা কোৱা হৈছে। অসমীয়া জাতি ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক যিটো সুৰক্ষা অসমৰ, আৰু সেইটো আচলতে ৰাজনৈতিকভাৱে যদি আমাৰ জাতিটোক ষ্ট্ৰং কৰিব লগা হয়, আগবঢ়াই লৈ যাব লগা হয়, তেতিয়া মানে মই সেইটোৱে ক'ব বিচাৰিছোঁ যে 6 নং দফাৰ গত্যন্তন নাই। তেতিয়াহে আমি আচলতে, কাৰণ আমি আজি কাৰ্বি আংলঙত দেখিছোঁ, কাৰ্বি আংলং 6 শিডিউল এৰিয়া হয়, তাৰপিছতো আজি কাৰ্বি আংলঙত এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছে য'ত কাৰ্বি ভূমিত আমাৰ থলুৱা কাৰ্বিসকলকে গৌবেগ ধ্বনি দিয়া এটা পৰিলক্ষিত হৈছে। গতিকে আমি আচলতে মই চৰকাৰকো অনুৰোধ জনাম যাতে ষ্ট্ৰংলি তেওঁলোকে 6 নং দফাৰ ক্ষেত্ৰত মানে চেন্ট্ৰেল গভৰ্ণমেণ্টৰ ওপৰত এইটো হেঁচা প্ৰয়োগ কৰে। উত্তৰখিনি বহুত ভাল লাগিলে। মই পাৰ্চনেলি আপোনাক সেইটো কথা মানে এইটো কাৰণে বিশেষকৈ ধন্যবাদ জনাইছোঁ। আজি অহাৰ কাৰণেতো ধন্যবাদ, লগতে এই উত্তৰখিনি বহুত ভাল লাগিছে। মানে যিখিনি সময়ৰ লগত খাপ খোৱা বা যিটো মানুহে একচুৱেলি শুনাৰ প্ৰয়োজন, ময়ো শুনিব বিচাৰি আছিলোঁ, মিছা নকওঁ। গতিকে সেই ধৰণৰ উত্তৰ পাইছোঁ আৰু সেইটো খুব ভাল লাগিছে। এতিয়া অকণমান আপোনাৰ পাৰ্চনেল লাইফৰ ফালে আহিম। আপোনাৰ পাৰ্চনেল লাইফত কোৱা হয় যে চব মানুহৰে ইনস্পিৰেশ্যন থাকে, আপোনাৰ ক্ষেত্ৰত ইনস্পিৰেশ্যন কোন আছিল? মোৰ প্ৰথম ইনস্পিৰেশ্যনটো মোৰ দেউতা। মই কৈছোঁ যে দেউতাই এগৰাকী অপ্ৰাদেশিত স্কুলৰ তেওঁ শিক্ষক আছিল, আৰু মই তেওঁক দেখিছোঁ মানে সৰুৰ পৰাই। তেওঁক অলমষ্ট 12 কিলোমিটাৰমান দূৰত আছিল তেওঁৰ স্কুলখন, তেওঁ চাইকেল মাৰি গৈছিল। আৰু তেওঁ যেতিয়া চাইকেল মাৰি গৈছিল, কোৱা শুনিছোঁ তেতিয়া মানে NDFBৰ পিক সময়, তেওঁ স্কুলখন BTADত আছিল। তো দেউতাই মানে চাইকেল মাৰি যায়, তেওঁলোক ট্ৰেইনিং কৰি থাকে, কিন্তু দেউতাক একো নকয় টিচাৰ কাৰণে। আৰু সেইখিনি সময়ত দেউতাই মানে স্কুলৰ পৰা অহা যোৱা কৰে। আৰু এটা সময় আহিছিল যেতিয়া মানে আমাৰ পাঠশালা অঞ্চলত এটা পিক সময় আহিছিল, মানে প্ৰাইভেট স্কুলৰ। সেইখিনি সময়ত হয়তো দেউতাই বহুত অফাৰো পাইছিল, কিন্তু দেউতাই সেই যিটো ভিতৰুৱা অঞ্চল আছিল, দেউতাই মেথছ পঢ়াইছিল, মেথছ আৰু ছায়েন্স। দেউতাই মানে এই ভেঞ্চাৰ স্কুলৰ চাকৰিটো এৰি নিদিলেই। আৰু তেওঁৰ সেইটো এটা চিভিল ছাৰ্ভিচৰ প্ৰতি স্পৃহা বুলিয়ে ক'ম, সেই যিটো স্পৃহা আছিলে, সেই স্পৃহাটোৱে মোক সদায় অনুপ্ৰাণিত কৰিছিল। আৰু মই ভাবিছিলোঁ যে মই যদি কিবা এটা ভাল পজিশ্যনত যাব পাৰোঁ, মই নিশ্চিতভাৱে সমাজৰ হৈ যথেষ্ট কাম কৰিব পাৰিম। আৰু দ্বিতীয়তে মোৰ গাঁওখন, মই কৈছোঁ মোৰ গাঁওখন এটা বহুত ভিতৰুৱা গাঁও, আৰু এই গাঁওখনত, আৰু মই যিহেতু সৰুৰ পৰাই অসমীয়া মাধ্যমৰ চৰকাৰী স্কুলত পঢ়ি আচলতে আজি এইখিনি পাইছোঁ। কাৰণ মই LP স্কুল পঢ়িছোঁ 30 নং ভালাগুৰি প্ৰাথমিক বিদ্যালয় মোৰ গাঁৱত। তাৰপিছত মই UP ছেকশ্যনটো ক্লাছ 5, 6, 7 পঢ়িছোঁ, তেতিয়া ভালাগুৰি ME স্কুল, এতিয়া ভালাগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে। তাৰপিছত মই সৰুপেটা হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ, তাৰপিছত বজালী কলেজ, BHB কলেজ, আৰু এতিয়া পিছত গুৱাহাটী বিশ্ববিদ্যালয়, অৰ্থাৎ গোটেইকেইখন চৰকাৰী হয়। আৰু মই ক্লাছ 10লৈকে অসমীয়া মাধ্যমত পঢ়িছোঁ। গতিকে তাত মই সেই মোৰ গাঁওখন দেখিছোঁ, মই গাঁওখনৰ মানুহবিলাকক দেখিছোঁ, নতুনকৈ উঠি অহা যুৱ প্ৰজন্মৰ ল'ৰা ছোৱালীখিনিকো দেখিছোঁ। গতিকে মোৰ সদায় এইটো মন আছিল যে আমাৰ নিচিনা গাঁৱৰ পৰা যদি মই এনেকুৱা এটা পজিশ্যনত ওলাই যাব পাৰোঁ, তেতিয়া নিশ্চিতভাৱে পিছৰ প্ৰজন্মই ইনস্পিৰেশ্যন পাব। আৰু লগতে মই গাঁৱৰ মানুহখিনিও এটা এতিয়া বৰ্তমান প্ৰাইড ফিল কৰিছিল, আৰু লগতে মই নিজেও কিবা হয়তো কৰিব পাৰিম। কাৰণ দেখি আহিছোঁ সৰুৰ পৰা, আমি ক্লাছ 8লৈকে থকালৈকে
আমাৰ গাঁৱলৈ যাবলৈ এটা পকা ৰাস্তাই নাছিল হয় গতিকে তেনেকুৱা পৰ্যায়ৰ পৰা মই গোটেই যিখিনি বস্তু দেখিছোঁ সেইটোৱে মোক সদায় ইনস্পাইৰেশ্যন দিছে গতিকে দেউতা আৰু গাঁওখন মূলত হয় ঠিক আছে বাৰু এইটো আনচাৰ খুব ভাল লাগিলে আৰু এতিয়া এটা এনেকুৱা বস্তু জানিব বিচাৰিছো যে আপোনাৰ লাইফত কেতিয়াবা এনেকুৱা মোমেণ্ট আহিছেনে আপুনি হয়তো সেইটো টাইমত এনেকুৱা ফিল কৰিছে যে একদম শেষ আৰু মানে সকলো শেষ এতিয়া আৰু ইয়াৰ পৰা মই কেতিয়াও কাম বেক কৰিব নোৱাৰিম কেতিয়াও আৰু ইয়াৰ পৰা এটা পইণ্টৰ পিছত মই আৰু ৰাইজ কৰিব নোৱাৰিম কিন্তু তাৰ পিছতো হয়তো ইউ ইভেঞ্চুৱেলি মেনেজ টু অভাৰকাম ইট গতিকে তেনেকুৱা কিবা চিটুৱেশ্যন আহিছে নেকি আপোনাৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ মোৰ লাইফত ইমান এক্সট্ৰিম চিটুৱেশ্যন কেতিয়াও অহা নাই কাৰণ মই বহুত ভিতৰৰ পৰা মানুহজন ষ্ট্ৰং হয় আৰু মই মানে নিজক ডিফেণ্ড কৰোঁ বহুত সময়ত মানে বহুত মানুহ থাকে যে কোনোবাই কিবা কৈ যায় বেয়াকৈ কিন্তু ডিফেণ্ড নকৰে মই ডিফেণ্ড কৰা সদায় আগত মানে নিজক কিন্তু তথাপিও মই এটা কথা ক'ব লাগিব মই মেট্ৰিকত 85% পাইছিলোঁ তাৰপিছত মই হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত পঢ়িলোঁ মই কোনো প্ৰেছাৰ এটা নাছিল ছায়েন্স পঢ়িবলৈ মই নিজেই লৈছিলোঁ তো হায়াৰ ছেকেণ্ডেৰীত মোৰ পাৰ্চেণ্টেজ আহিলে 68 আৰু তেতিয়া আচলতে হতাশাতকৈ ডাঙৰ কথা মই বহুত কনফিউজ হৈ গ'লোঁ কি কৰিম আৰু তেতিয়া মই প্ৰথমতে কেমেষ্ট্ৰিত মেজৰ লৈ বজালী কলেজত নাম লগালোঁ কিন্তু মই কনফিউজ হৈয়ে থাকিলোঁ ছমাহমানলৈকে আচলতে কি কৰা যায় তো সেইখিনি মই সেই কনফিউজনটোৱে মোক এটা হতাশাৰ সৃষ্টি কৰিছিল আচলতে আৰু তাৰপিছত মই বাৰু ড্ৰপ আউট কৰি মই ইকনমিক্সৰ ফালে আহোঁ BA ইকনমিক্স কৰোঁ পিছত BHB কলেজৰ পৰা আৰু মই আচলতে অভাৰকাম কৰিবৰ কাৰণে সেইখিনি সময়ত মই দুটা কাম কৰিছিলোঁ এটা মই মোৰ ঘৰৰ ওচৰত সৰু এটা স্পকেন ইংলিছৰ কোৰ্চ এটা হৈ আছিল সেইটোত এডমিশ্যন লৈ লৈছিলোঁ আৰু কম্পিউটাৰ ক্লাছ যোৱা ষ্টাৰ্ট কৰিছিলোঁ আৰু কাৰণ সেইখিনি সময়ত মই বিভিন্ন বন্ধু বান্ধৱীক লগ পাইও মই এটা মনটোক এটা হেৰি দি আছিলোঁ যে মানে কি ছ'চিয়েল হৈ আছিলোঁ আৰু সদায় ছ'চিয়েল হৈ থাকিবলৈ চেষ্টা কৰিছিলোঁ আৰু একে সময়তে মই কিতাপ পঢ়িছিলোঁ বিভিন্ন গতিকে সেইখিনি মই আচলতে অভাৰকাম কৰাৰ ক্ষেত্ৰত যথেষ্ট হেল্প কৰিছিল বুলি মই ভাবোঁ বহুত বঢ়িয়া তো এটা লাষ্ট কুৱেশ্যন আপোনাৰ এই কথাখিনি ৰেফাৰেঞ্চ লৈ পেলাই যে আপুনি ছ'চিয়েল হোৱা বা ফ্ৰেণ্ডৰ লগত থকা কথাটো ক'লে আৰু আমি চবেই সেইটো বস্তু লাইফত কোনোবাটো নহয় কোনোবাটো ফেজত আমি ৰিয়েলাইজ কৰোঁ যে ফ্ৰেণ্ডছ থাকিলে কিমান ভাল বা ফ্ৰেণ্ডছ থাকিলে আমি কিমান ধৰণে উপকৃত হ'ব পাৰোঁ কিন্তু ৰিয়েল ফ্ৰেণ্ডছ বুলি ক'লে আজিৰ তাৰিখত আজিৰ ল'ৰা ছোৱালী যিখিনি ধৰক এতিয়া হাইস্কুলত আছে বা হায়াৰ ছেকেণ্ডেৰীত আছে তেওঁলোকৰ কিন্তু ৰিয়েল ফ্ৰেণ্ডছ বুলি ক'লে বহুত কম মানে দে হেং আউট উইথ ছ' মেনি পিপল বাট ইন টাৰ্মছ অফ ৰিয়েল ফ্ৰেণ্ড দেৰ আৰ অনলি আ ফিউ এতিয়া মানে বস্তুটো এনেকুৱা হয় বেছি ড্ৰিভেন টুৱাৰ্ড ছ'চিয়েল মিডিয়া বা ইউটিউবত ভিউজ কিমান আছে বা ফেচবুকত কিমান ফ্ৰেণ্ডছ আছে ইনষ্টাগ্ৰামত কিমান ফলোৱাৰ্ছ আছে আমি অকণমান ডাইভাৰ্ট হৈ যাওঁ নেকি বা এই বস্তুটো আৰু ৰিয়েল ৱৰ্ল্ডখন কেনেকৈ ডিফাৰেণ্ট আৰু ছ'চিয়েল মিডিয়াৰ এডিকশ্যনে আমাক কেনেকৈ এটা হতাশাৰ দিশে ঠেলিব পাৰে বা ৰিয়েল ৱৰ্ল্ডৰ ফ্ৰেণ্ডছখিনি কিমান বেলেগ হয় আৰু কিমান প্ৰয়োজন আছে সেই বিষয়ে অকণমান জানিব বিচাৰিছোঁ আমি যেতিয়া হাইস্কুলত পঢ়ি আছিলোঁ 2011-12-13 চনত তেতিয়া আমি কি কৰিছিলোঁ কেতিয়াবা টিউশ্যনলৈ যাওঁ টিউশ্যন নহ'ল কিবা কাৰণত ছাৰজন নাই তেতিয়া আমি মানে চাইকেল মাৰি 5-6জন যিমান থাকোঁ ফ্ৰেণ্ডছ এনেই ওলাই যাওঁ টিউশ্যনৰ সময়খিনি আৰু এনেই পাছ কৰি আহোঁ ক'ৰবাত বগৰী খাবহে গ'লোঁ তেনেকেই মানে আমি সময়খিনি অতিবাহিত কৰিছিলোঁ কাৰণ তেতিয়া সেই ছ'চিয়েল মিডিয়াৰ ডিষ্ট্ৰেকশ্যনটো নাছিলে গেমছবিলাক নাছিলে মোবাইল গেমছবিলাক বগৰী সোৱাদটো কিন্তু ইনষ্টাগ্ৰাম লাইকত নাপায় এতিয়াও কৈছোঁ যদি কোনোবাই বেছিকৈ ইনষ্টাগ্ৰাম চাই আছে ওলাই গৈ পেলাই এইবোৰ ট্ৰাই কৰিব পাৰে মানে এইবোৰ হয় আৰু এতিয়া হৈছে কি আচলতে এতিয়া ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক বা মোবাইল গেমছবিলাকত বিজি হৈ থাকে তাৰ ফলত কি হৈছে মানুহবিলাক আচলতে ভিতৰৰ পৰা বহুত অকলশৰীয়া হৈ পৰিছে মই দেখিছোঁ অকল ইউথখিনি বুলিয়েই নহয় আমাৰ নিচিনা বয়সৰ মানুহখিনিও কাৰণ আজিকালি কি হয় আপুনি যদি এটা গেডাৰিঙত দেখে 5জন মানুহ বহি আছে 5জনে 5টা মোবাইল লৈ থাকিব আগতে কিন্তু সেইটো নাছিলে আগতে 5জনে তেওঁলোকে কনভাৰ্চেশ্যন কৰিব আৰু সেই কনভাৰ্চেশ্যনৰ পৰা আচলতে নিজৰ হতাশা বা বিভিন্ন ষ্ট্ৰেছবিলাকৰ কথাও মুকলি হৈছিল তো তেতিয়া সেই আমি এনজাইটি বা ষ্ট্ৰেছটো কি আমি আচলতে আমি যেতিয়া হাইস্কুলত পঢ়িছিলোঁ এনজাইটি বুলি যে কিবা এটা শব্দ আছে সেইটোও জনা নাছিল আচলতে কিন্তু এতিয়াতো মানে বহুতে কয় মোৰ এনজাইটি হৈছে ষ্ট্ৰেছ হৈছে কিন্তু সেইটো মই ভাবোঁ যে আচলতে ছ'চিয়েল মিডিয়াৰ ভাল বহুত আছে কিন্তু আচলতে আমি যিহেতু মানুহ মেচিনৰ পৰা অলপ দূৰত থাকি অলপ মানুহক সময় দিব লাগে হয় বহুতখিনি ইউজফুল কথা আমি গম পালোঁ আৰু বহুত এনেকুৱা কথা জানিলোঁ যিখিনি কথা হয়তো আমি প্ৰেক্টিকেলি যদি এপ্লাই কৰোঁ আমি চবেই এজন ভাল মানুহ হ'ব পাৰিম আমি এনেকুৱা নহয় যে মই তাৰ নিচিনা হ'ম বা তেওঁ মোৰ নিচিনা হ'ব তেনেকুৱা কোনো কথা নাই আমি যিটো পজিশ্যনত আছোঁ যি ধৰণে ভগৱানে আমাক পৃথিৱীলৈ পঠিয়াইছে আমাৰ নিজৰ যিটো উদ্দেশ্য সেইটো পূৰণ কৰাৰ ক্ষেত্ৰত আমি উই কেন বিল্ড আৱাৰ চেল্ফ আপ এজ এ বেটাৰ ইণ্ডিভিজুৱেল
হয়নে? হয়। ঠিক আছে বাৰু, আজিৰ এইখিনি কথাৰ কাৰণে, সময়খিনিৰ কাৰণে আপোনাক বিশেষভাৱে ধন্যবাদ জনাইছোঁ আৰু ওৱান্স এগেইন কংগ্ৰেচুলেশ্যনছ অন ইয়ৰ হিউজ ছাকচেছ বুলিয়েই মই ক'ম। আৰু এইখিনিতে যাতে ৰৈ নাযায় আৰু আগলৈকে আগবাঢ়ি থাকক মই সেইটো আশা কৰিছোঁ। আৰু আপোনাৰ জাৰ্ণিটোৰ এটা পাৰ্ট হ'বলৈ পাই ই কুহিপাত পৰিয়ালৰ এটা অংশ হিচাপে মই গৌৰৱবোধ কৰিছোঁ। আৰু লগতে আশা কৰিছোঁ যাতে এই জাৰ্ণিটো ইয়াতে ৰখি নাযাওক, কণ্টিনিউ হৈ থাকক আৰু আপুনি আহিবলগীয়া বহুত তেনেকুৱা জেনেৰেশ্যন বা যিমান এক্সপিৰিয়েঞ্চ আছে এনেকৈ আপুনি ইনস্পায়াৰ কৰি থাকক, সেইটোৱে আশা ৰাখিছোঁ। আমাৰ দৰ্শকসকলক ধন্যবাদ জনাইছোঁ খণ্ডটো শেষলৈ চোৱাৰ বাবে। আৰু আপোনালোকে যদি আমাৰ খণ্ডটো চাই ভাল পালে ডেফিনেটলি আমাক কমেণ্ট বক্সত জনাব। আৰু লগতে আপোনাৰ প্ৰিয় বা আপোনাৰ বন্ধু বান্ধৱীসকল, ছ'চিয়েল মিডিয়াত নহয়, ৰিয়েল লাইফত যিখিনি বন্ধু বান্ধৱী আছে বা যিসকল এক্সপিৰিয়েঞ্চ আছে আপোনাৰ চিনাকি, তেওঁলোকৰ সৈতেও শ্বেয়াৰ কৰিব পাৰে ভিডিঅ'টো। চ' আজিলৈ ইমানেই। ইয়াৰ পিছত আন এটা খণ্ডত আপোনালোক আটাইকে পুনৰ লগ পাম। থেংক ইউ।